নমস্কাৰ, মই বিক্ৰম চেত্ৰী। আজি অমিতা খেতিৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। গতিকে বন্ধুসকল, মই এবছৰৰ পৰা অমিতা খেতিৰ থুলমূলকৈ ভিডিঅ' আকাৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আৰু যদি মোৰ চেনেলত প্ৰথমকৈ আহিছে, প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। গতিকে বলক আজিৰ ভিডিঅ'টো আৰম্ভ। বন্ধুসকল, মই এই 2025 চনত প্ৰায় 2 বিঘামান মাটিত অমিতা খেতি কৰিছোঁ। যদি কেনেকুৱা পায়, ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি আপোনালোকে কিবা জানিবলৈ বিচাৰে তেন্তে মোক কমেণ্ট যোগে জনাবলৈ নাপাহৰিব। মই যিমান পাৰোঁ মোৰ যথাসম্ভৱ অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে যদি অমিতা খেতিৰ প্ৰতি অলপ আগ্ৰহী বা কৰিবলৈ ইচ্ছা কৰে তেনেহ'লে মোক কমেণ্ট যোগে সুধিব। আৰু ইয়াৰ প্ৰচেষ্টা কেনেকুৱা আৰু কি বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি এই খেতিটো কৰা হয়, ইয়াৰ প্ৰডাকশ্যন কেনেকুৱা আৰু বজাৰৰ অৱস্থা কেনেকুৱা, মই গোটেইখিনি যদি আপোনালোকে ভাল পায় তেনেহ'লে মই অন্য এটা ভিডিঅ'ত আপোনালোকক ধুনীয়াকৈ জনাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে যদি জানিব বিচাৰে মোক কমেণ্ট যোগে জনাব। মই আপোনালোকক যিমান পাৰোঁ মই জনাবলৈ চেষ্টা কৰি যাম। ধন্যবাদ।